নাৱেৰে বিপদসংকুল যাত্ৰা লক্ষীপুৰৰ ভীমখোজ বগিলা ভিটাৰ ৰাইজৰ অসম মেঘালয় সংযোগী ভীমখোজ পাৰঘাটত এনেদৰে নিতৌ নাৱেৰে যাতায়াত কৰিবলগীয়া হয় অঞ্চলটোৰ ৰাইজৰ লগতে কণ কণ শিক্ষাৰ্থীসকলে তদুপৰি যাতায়াতৰ বাবে নাৱৰীয়াক আদায় দিব লাগে 10 পৰা 20 টকা বিভিন্ন সময়ত এনেদৰে যাতায়াত কৰাৰ ফলত সংঘটিত হৈ আহিছে বহু দুৰ্ঘটনাও অঞ্চলটোত এখন দলং নিৰ্মাণৰ বাবে ৰাইজে কৰি অহা বাৰম্বাৰ অনুৰোধক আওকাণ কৰি চৰকাৰে অন্যান্য কাম-কাজসমূহ কৰি আছে কিন্তু এই দলংখন নিৰ্মাণ কৰি দিয়া নাই যাৰ বাবে এইদৰে বিপদসংকুল যাত্ৰা অব্যাহত ৰাখিবলগীয়া হৈছে ৰাইজে কিমান কে লয় ইয়া মানুহ 10 টকা লয় আৰু গাড়ী মানুহ 20 টকা লয় আমাৰ ইয়াত খুব এটা অসুবিধা হৈ আছে আসাম মেঘালয় বটাৰ বুলি ইয়াত আমাৰ ল'ৰা ছোৱালী স্কুল যাতায়াততো খুব এটা অসুবিধা হৈ আছে মানে ইয়াৰ আগতো এটা নাও দুৰ্ঘটনাত আমাৰ বহু মানুহ ইয়াত ক্ষতি হৈছে আমাৰ সৰু সৰু ল'ৰা ছোৱালী এই নাৱত যাতায়াতৰ খুব এটা ৰিস্ক হয় তে আমি আমাৰ চৰকাৰৰ পৰা আহ্বান কৰোঁ যে ইয়াত এটা দলং হ'লে আমাৰ ৰাইজৰ কাৰণে